goita sori lar patile ar koi pore patur patar pane tata tukur হৰিজনাম আজি আমাৰ এই অসমীয়াৰ এই মহোৎসৱ স্থাপন কৰা হৈছে। ইয়াতে সমূহ ৰাইজে মিলি ইয়াতে অন্তৰ চৰণতে শৰাই ভাগি ইয়াতে দিয়া হৈছে। সেৱতীৰ যাতে কোনো মংগল কৰে যেনে প্ৰাৰ্থনা। কৃষ্ণ হৰি। আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধনশিৰি মহকুমা ঐক্য মঞ্চৰ সহযোগত আমাৰ এই দেৱানী পাৰঘাটত এইটো মহোৎসৱ উদযাপন কৰা হৈছিলে, যিটো মহ খেদা উৎসৱ। মূলতে এইটো নামনি অসমৰ জনপ্ৰিয় লোক উৎসৱ, কিন্তু আমি উজনি অসমতো পালন কৰিছোঁ এইকাৰণে যে যদি বিহাৰৰ বা ৰাজস্থানৰ পৰা আহি ইয়াত উৎসৱ উদযাপন কৰে, আমি মাত্ৰ দুখন জিলা ইখনৰ আঁতৰত থাকি গৈ এইটো উৎসৱ পালন কৰিব নোৱাৰিম। যিহেতু আমি একেখন অসমৰে বা বৰ অসমৰে আমি ইয়াত হয়, আমি জিলা ভেদে আমি কামৰূপৰ পৰা আহি ইয়াত আমি গোলাঘাট জিলাত আছোঁ যদিও আমি এইটো অনুষ্ঠান নামনি অসমত যদিও উজনি অসমত পালন সেইটোভাৱে কৰিবৰ বাবে আমি আগবাঢ়ি আহিছিলোঁ। আৰু এইবাৰ প্ৰথম নেকি? হয়, এইবাৰ ইয়াৰ প্ৰথম আৰম্ভ কৰিছোঁ আৰু পিছৰ পাছত আৰু ইয়াত বহুলভাৱে কৰাৰ চেষ্টা চলোৱা হ'ব। যিটো আমাৰ মহ খেদা উৎসৱটো পতা হয়, সেই উৎসৱটো পতা হয় আঘোণৰ পূৰ্ণিমাহৰ দিনাখন। পৰম্পৰাৰ পৰা সেইটো আমাৰ চলি আহিছিলে। সত্ৰাজিতক যিটো শ্ৰীমন্তক মুনি আছিলে, সেই মুনিটো শ্ৰীকৃষ্ণক হৰণ কৰা বুলি এটা অপযোগ দিয়াত শ্ৰীকৃষ্ণই সেই সত্ৰাজিত মুনি বিচাৰি যাবলৈ বাধ্য হোৱাত শ্ৰীকৃষ্ণই কিছুমান লগৰ পালি পোহৰি লগত লৈ সত্ৰাজিত মুনি বিচাৰি লৈ বনলৈ গৈছিলে। সত্ৰাজিত মুনিটো লৈ গৈছিলে প্ৰসন্নক মাৰি সত্ৰাজিত মুনিটো ভালুকে গৰ্তৰ ভিতৰত লৈ গৈছিলে। তেতিয়া শ্ৰীকৃষ্ণই দেখিলে যে প্ৰসন্ন পৰি আছে, মণি ভালুকে নিয়া গৰ্তত সোমাই যোৱা চিন পোৱা হৈছিলে। ভালুকে যেতিয়া মণিটো গৰ্তৰ ভিতৰত লৈ যোৱা হ'ল, তেতিয়া সৈন্য হেমন্তখিনিক শ্ৰীকৃষ্ণই কৈছিলে, তোমালোক ইয়াতে থকা, মই শ্যামন্ত মুনি পাতালৰ পৰা লৈ আহিম, মই নহ'লে তোমালোক ইয়াতে থাকিবা। শ্ৰীকৃষ্ণই ভালুকৰ খোজৰ চিনে গৈ পাতল পালেগৈ। পাতলত মুনিটোৰ কাৰণে জাম্বুৱন্তৰ লগত 28 দিন যুদ্ধ কৰিব লগা হৈছিলে। তেতিয়া ওপৰত থকা পালি পোহৰিখিনিয়ে সেই 28 দিন গতৰ ওচৰত থাকিব আমনি পোৱা হ'ল, খাবলৈ নোপোৱাত তেওঁলোকে সেই আঘোণৰ পূৰ্ণিমাৰ দিনতেই সেই ঘটনাটো ঘটিছিলে। তেতিয়া বাহিৰকি সৈন্য হেমন্ত গোটেইখিনিয়ে এই মুনিটো বিচাৰিব যোৱাৰ যেতিয়া বহুদিন হোৱাৰ পিছত তেওঁলোকে মহ খেদাৰ উৎসৱটো পালন কৰি ফালে ঘৰে ঘৰে চাউল টকা পইচা ব্যৱস্থা কৰিব লগা হোৱাত সেই পৰ্বটোকে আজি তেতিয়াৰ পৰাই মহ খেদা উৎসৱ হিচাপে পৰ্বটো পালন কৰা হয়। আৰু সত্ৰাজিতৰ মণিটো শ্ৰীকৃষ্ণই পাতলৰ পৰা জাম্বুৱন্তৰ কন্যাক বিবাহ কৰি মণিটো লৈ ঘূৰি অহাৰ সকলো গোটেইখিনি শুনাই লগ লাগে। এইখিনিয়ে মই আজি আপোনালোকৰ আগত কথা দাঙি ধৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।